ফাকুৱা আৰু দৌল উৎসৱৰ ইতিহাস সম্পৰ্কে ক'বলৈ গ'লে বহুত দিনীয়া এইটো। কাৰণ এইটো আমাৰ আগত নাছিল যদিও বাসুদেৱৰ দৌল যেতিয়া প্ৰতিষ্ঠা হয়, সেই দৌল প্ৰতিষ্ঠাতে ফাকুৱা আৰম্ভ হৈছে, বহুত পুৰণা। তেতিয়া আমি সৰু সৰু ল'ৰা। তাৰপৰা এই দৌল উৎসৱৰ সময়ত আমাৰ প্ৰকৃতিৰো কিছুমান সম্পৰ্ক আছে। যেনে এতিয়া ঋতু বৃদ্ধি হৈছে, বসন্ত ঋতু আহিছে, বসন্ত ঋতুত মানুহৰ ৰং ৰহইচ আহিছে। ইয়াৰ পিছত বহাগৰ বিহু আহিল, বহাগৰ বিহুত মানুহৰ ৰং বৃদ্ধি হ'ব, তাৰমানে হেঁপাহ পলোৱাই আনন্দ কৰিব, নতুন কাপোৰ পিন্ধিব, নতুন বস্ত্ৰ ল'ব, নতুন নতুন কথা শিকিব, নতুন নতুনকৈ তেওঁলোকৰ এটা মানে হেঁপাহ পলোৱাই ডেকা গাভৰু একেলগ হৈ পেলাই চলাব। সেই তাৰ লগত এই ফাকুৱা উৎসৱটোৰ লগত আমাৰ সম্পৰ্ক আছে। এইকাৰণেই ফাকুৱা উৎসৱটো হ'ল আমাৰ ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়ৰী ঘুনুচা। ইন্দ্ৰদ্যুম্ন ৰজাৰ মহা বৈষ্ণৱ, ভগৱান কৃষ্ণৰ মানে বৰ আপোন ভকত। সদায় তেওঁ ইন্দ্ৰদ্যুম্ন ৰজাই ভগৱান কৃষ্ণক পূজা দিয়ে মন্দিৰত গৈ। কিন্তু এদিন হঠাৎ তেওঁ অসুখ হ'ল। অসুখ হোৱাৰ কাৰণে তেওঁ যাব নোৱাৰিলে। জীয়েকক ক'লে, আজি তুমিয়ে যোৱাচোন, পূজাটো ভগৱানক পূজাটো দি থৈ আহা। তাৰপিছতে তেওঁ দিলেগৈ। সেইদিনাখন কিন্তু এই মানে ঘুনুচা সোনকালে অহা নাই। ৰজাৰ বৰ চিন্তা কৰিছে, কি হ'ল তেওঁ ইমান দেৰি কৰিছে। তাৰপিছত আহিলে প্ৰায় পালেহি। পোৱাৰ পিছত তেওঁক সুধিলে, তুমি ইমান দেৰি কৰিলে কেলে কৰিলে? মোৰতো চিন্তা লাগিছিলে। মহাৰাজ, আপুনি দিওঁতে তেওঁ সোনকালে গ্ৰহণ কৰে বস্তু শুনি, সেইকাৰণে আপুনি সোনকালে আহিব পাৰে। মই আজি দিছোঁ সোনকালে, তেওঁ বস্তুখিনি গ্ৰহণ কৰা নাই। গতিকে মই পৃথিৱীটো কৰিবলগীয়া আছে বহুত। পৃথিৱীটো কৰোঁতে মোৰ অকণমান ধৰ্মৰ কথা সুধিলে, কৃষ্ণৰ ভকতটো আপুনি কেনেকুৱানো, কি আমাৰ ঘৰখনত কি, আমাৰ ৰাজ্যখনত কৃষ্ণৰ ভকত কিমান আছে, কৃষ্ণক কিমানে পূজা কৰে, আৰু ইত্যাদি এনেকুৱাবোৰ কিছুমান কথা সুধিলে। সুধি এনে প্ৰসাদ একেবাৰে খালে। খালী হোৱা ঠাইখন সদায় থালখন মানে তেওঁ আনি ৰজাৰ ওচৰতে দিলে। তেতিয়া আপুনি দিলে মানে তেওঁ প্ৰসাদ সোনকালে নলয়, দেৰি কৰে। মই দিওঁতে সোনকালে ল'লে, লোৱাৰ কাৰণে মোৰ অকণমান কথা বতৰা পাতিবলগীয়া হ'ল। সেইকাৰণে মই সেই খালী ৰজা আচৰিত হ'ল। মইতো প্ৰসাদ চবদিনেই দিওঁ, কোনোদিন তেওঁ নিজ হাতে ভক্ষণ কৰা নাই। কিন্তু আজি ঘুনুচাৰ হাতে যে তেওঁ প্ৰসাদ খালে, এই কাৰণটো কি? তাৰপিছত ৰাতিয়ে হঠাতে তেওঁ স্বপ্ন দেখিলে যে ঘুনুচাক ভগৱান কৃষ্ণই বিবাহ পাতিব। সেই বিবাহৰ উপলক্ষ লৈ ফাল্গু উৎসৱ হ'ব, ফাল্গু ৰঙৰ খেলা হ'ব। সেই ৰঙৰ খেলা হয় ঘুনুচা যাত্ৰা। এতিয়া আমাৰ আজি যেনেকৈ আৰম্ভ হৈছে, শেষৰ দিনা আমাৰ ঘুনুচা যাত্ৰা আছে। শেষৰ দিনা ঘুনুচা যাত্ৰাৰ মানে কৃষ্ণক আজি আমাৰ আগৰ হিচাপ মতে মন্দিৰৰ পৰা উলিয়াই আনি বেলেগ এখন থলীত তেওঁক ৰাখি পূজা পাতল কৰে। ভকতসকলে আশীৰ্বাদ লয়, সেৱা সৎকাৰ কৰে, আমিও বোৱা কৰোঁ। কিন্তু এইবাৰ আমাৰ এই যে হঠাৎ কালি আমাৰ বটদ্ৰৱা থানৰ সত্তা অধিকাৰৰ স্বৰ্গগামী হ'ল। তাৰ কাৰণে আমি এতিয়া আমাৰ একে পৰিয়াল, আমি একে ককাই ভাই, আজি আমি এই উৎসৱটো আজি পাতিব পৰা নাই। তথাপি ভেলাঘৰটো যিটো ঘৰ আমাৰ বনোৱা হৈছিলে অস্থায়ীভাৱে ৰাখিবৰ কাৰণে, ঘৰটো বনোৱা হ'ল। এই ভকতকেইজনকে আমি আজি কৈছোঁ, তোমালোকে তাতে বন্তি জ্বলাই মাহ চাউলৰ শৰাই এখন দি নাম কীৰ্তন কৰি ঘৰটো জ্বলাই দিবা। কাৰণ আমাৰ এটা পূৰ্বৰ পৰা এটা নিয়ম আছে, দৰা যোৱা বা কইনা যোৱা, কইনা নোমোৱা যিখন নোৱনি টোল
সেইখন মানে পিছদিনাখন বাঁহী বিয়াত আহি পেলাই দৰা কইনাই চাব নাপায়, সেইকাৰণে জ্বলাই দিয়ে। আমাৰ এইটো এই ভগৱন্ত কৃষ্ণৰ বিবাহ উপলক্ষে লৈ গুণোচা যাত্ৰাৰ উপলক্ষে লৈ পেলাই তাত তেওঁ নোমোৱা ধোৱা কৰা হৈছিলে। সেইকাৰণে নোমোৱা ধোৱা কৰাৰ পিছত সেইখন মানে তেওঁক সেইখন জ্বলাই দিয়া হয়, পিছদিনাখন যাতে আহি তেওঁলোকে সেইটো দেখি নাপায়। এইটোৱে হ'ল আমাৰ নিয়ম। আৰু ইয়াত আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্ক আছে। এতিয়া নানা নতুন নতুন বাতাবৰণ আহিছে, বতাহ আহিছে, প্ৰকৃতিৰ চৰাই ওলাইছে, বিভিন্ন ভাগৰ পৰা জন্তু আহিছে, গছেও নতুনকৈ পাত সলাইছে। আৰু মানুহেও ঠিক বহাগ বিহুত ৰং সলাব, কাপোৰ সলাব, আনন্দ কৰিব, ককাই ভাই মিলি ডাঙৰজনক সৰুজনে সেৱা কৰিব, আশীৰ্বাদ ল'ব বছৰটো শুভমংগলৰ কাৰণে। সেই তেনেকুৱা উদ্দেশ্যই হ'ল আমাৰ এই ফাকুৱা ৰং উৎসৱটোৰ লগত আমাৰ গোটেই জাতিটোৰ বহাগ বিহুৰ সম্পৰ্কত যিখিনি কথা আছে, বহাগ আগন্তুক নতুন বছৰত যাতে আমাৰ আনন্দময় হয়। সেইকাৰণে চ'তমহীয়া বা ফাগুনমহীয়া ফাকুৱা উৎসৱ হয়, আৰু বহাগত বহাগ বিহু পাতে, আনন্দ কৰে। ডেকা গাভৰুসকলে গোট খাই গাঁৱৰবোৰতো মিলি প্ৰীতিভোজ কৰে, গোৱা বোৱা কৰে, হুঁচৰি গায়, নানা ধৰণৰ বিহু নাম গায়, বিয়া বাৰু পাতে, নানা ধৰণৰ ৰং ৰহইচ কৰে। এইটোৱে হ'ল মূল কাৰণ। আমাৰ ফাকুৱা উৎসৱটোৰ হ'ল এই ঘুনুচা যাত্ৰাৰ লগত আমাৰ এই গোটেই বছৰটোৰ জনসম্পৰ্ক। আমাৰ পশু পক্ষীৰ পৰা ধৰি গছ তথা গছেও পাত সলায়, ঠিক তেনেকুৱা তাৰ লগত আমাৰ এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটো ৰক্ষাৰ কাৰণে আমি প্ৰতি বছৰে আমি ফাগুনৰ 4-3দিনীয়াকৈ কাৰ্যসূচীৰে আমি প্ৰথম দিনা ঘুনুচা যাত্ৰাৰ কাৰণে ভগৱানক আনি এঠাইত অস্থায়ী শিবিৰত আমি তেওঁক নোৱাই ধুৱাই পূজা পাতল কৰি আকৌ নি কীৰ্তন ঘৰত থোৱা হয়। কীৰ্তন ঘৰৰ পৰা সেইদিনাখন মূল ফাকুৱা দিনা কীৰ্তন ঘৰতে বিয়া, সেইদিনাখন বিয়াখন হ'ল। তাৰ পিছদিনাখন ঘুনুচা যাত্ৰা মানে ঘূৰি আহি আকৌ মন্দিৰত প্ৰৱেশ কৰিব। সেইকাৰণে এইটো ঘুনুচা যাত্ৰাটো হ'ল পিছদিনাখন, একেবাৰে পিছৰ দিনাখন দিয়া হয়। এইটোৱে হ'ল মূল কাৰণ। আমাৰ আমি জনামতে আমাৰ শাস্ত্ৰতো আছে ইন্দ্ৰদ্যুম্ন ৰজা জীয়ৰী ঘুনুচা, সেই ঘুনুচাৰ বিয়াৰ কাৰণে এই ফাকু যাত্ৰাটো আৰম্ভ হৈছে। এতিয়া আপোনাৰ এইটো কিন্তু তেনেকুৱা বৰ বেছি প্ৰচাৰ নাছিলে। দৌল যেতিয়া বনাইছিলে, এইটো আজি প্ৰায় 150-200 বছৰ হ'ল। দৌল যেতিয়া বনাইছিলে আমি যেতিয়া সৰু মোৰ 150-200 বছৰ, মোৰ আকৌ 100 বছৰো হোৱা নাই। কিন্তু তাৰ আগৰ পৰাই মানে আৰম্ভ হৈছিলে। আমি জানো যিদিনাখন দৌল উৎসৱ পাতি বাসুদেৱ মহাপ্ৰভুক দৌললৈ নিবৰ কাৰণে বহু ৰাইজ ইয়াত গোট খাইছিলে। আমি তেতিয়া সৰু ল'ৰা, আমি একো মানে কথাবোৰ গম নাপাওঁ। এতিয়াহে মনত পৰিছে এইটো কথাটো এইটোৱে আহিছিলে। তাৰপিছত সেইদিনাখন বহুত ৰাইজ গোট খালে। সেই ৰাইজে তেওঁক মানে ভগৱান কৃষ্ণক উঠাবৰ কাৰণে বহু মানুহ গোট খাইছিলে, কিন্তু নোৱাৰিলে। শেষত স্বপ্নত সেইদিনাখন বাদ দিলে। পিছদিনাখন ৰাতি স্বপ্নত দেখুৱালে যে 4জন ককাই ভাই আছিলে, 4জন উশাহৰ ভিতৰত এজনে মাজত ধৰিব, বাকী 3জনে কিনাৰে ৰাহি নি দৌলৰ ভিতৰত স্থাপন কৰিব পাৰিব। বহুত মানুহ তাত গোট খাব নোৱাৰে, তেতিয়া মই পাতল হৈ যাম। সেইটো হেৰিয়াৰ কাৰণে। আৰু যেতিয়া বাসুদেৱ মহাপ্ৰভুক তলৰ পৰা দৌললৈ নিবলৈ ওলালে, তেতিয়া অসংখ্য যাত্ৰী আছিলে। শিল ধুমুহা বৰষুণ আহিল, আমি তাতে আছোঁ ফিল্ডত, ভয়ো লাগিছে। কিন্তু আহিলে আৰু গুচি গ'ল। কিন্তু বাসুদেৱ নি পেলাই দৌলত প্ৰতিষ্ঠা কৰা হ'ল। আৰু দৌলত প্ৰতিষ্ঠা কৰাৰ মূল কাৰণটো হ'ল যেতিয়া মৰাণৰ ইয়াত আক্ৰমণ হৈছিলে, তেতিয়া এই মূৰ্তিভাগ নি পেলাই ধনখনা নামৰ এটা পুখুৰীত তেওঁবিলাকে পেলাই থৈছিলেগৈ। সেই মূৰ্তিভাগ ধনখনাত আনি
ধন সন্ধা পুখুৰীৰ পৰা বিচাৰি আনি ইয়াত মানে প্ৰতিষ্ঠা কৰিবলগীয়া হোৱাৰ কাৰণে আকৌ সেই দৌল উৎসৱটো অকণমান বহলকৈ পাতিলে। তেতিয়াৰ পৰা আমাৰ এই দৌল উৎসৱটোত বহুত কাৰ্যক্ৰমণিকাৰ মাজেদি আমাৰ 3 দিনীয়া 4 দিনীয়া অধিৱেশনৰ দৌলটো পালন কৰি অহা হৈছে আৰু ভৱিষ্যতেও আমাৰ এইটো পালন হৈ থাকিব বুলি আমি আশা কৰিব পাৰিছোঁ। আমিও আশাবাদী, গতিকে আশা কৰিছোঁ আৰু ভৱিষ্যতেও এইটো হৈ থাকিব। আমাৰ পিছতো আমাৰ ল'ৰাহঁতে ইয়াক কেতিয়াও প্ৰত্যাখ্যান নকৰে আৰু অধিক আগতকৈও আৰু অধিকভাৱে এতিয়া বেছি জনাজাতো হৈছে আৰু ৰাইজৰ সমাগমো হৈছে। দেশ বিদেশৰ নানা ধৰণৰ আগতে খুব নেপালী মানুহ আহে, আজিকালি নেপালী মানুহবোৰ আহে, কিন্তু আগৰ নিচিনা দৌল যাত্ৰাত অকল নেপালীয়ে বেছি হয়, কিন্তু আজিকালি নহয়। আজিকালি সকলো সম্প্ৰদায়ৰ মানুহ ইয়াত একগোট হৈ পেলাই উৎসৱ পালন কৰে। সেইটোৱে আমাৰ হ'ল এটা ডাঙৰ হেৰি। এই উৎসৱটো পালন কৰিবৰ কাৰণে আমাৰ যিটো খা খৰচৰ প্ৰয়োজন হয় আমাৰ পুঁজিৰ পৰা দিয়া হয় আৰু পুঁজিয়ে তাক বহন কৰে। পুঁজিৰ পৰা আমাৰ এখন উৎসৱ শাখা আছে, উৎসৱ শাখা পুঁজিৰ পৰা পইচাটো খৰচ কৰি উৎসৱটো পালন কৰে। সেইখিনিয়ে আমাৰ কথা। আৰু আমি এইবাৰো আশা কৰিছোঁ যে আমাৰ সুকলমে আজি যি হ'ল আৰু এতিয়া আমাৰ কিছুমান কাৰ্যসূচী বাদ দিবলগীয়া হ'ল, যিখিনি আমি নহ'লে কৰিব নোৱাৰে সেইখিনি বাদ দি বাকী ওচৰৰ ভকত আখৈপতীয়া, চাকৰি, গোবিন্দপুৰ, জালভাৰী, বামুণগাঁও, কলাকটা, ভেবেলীয়া, অন্যান্য অঞ্চলৰ বিভিন্ন মিচিং জনজাতি লোকসকলৰ মেম্বাৰ আছে, সেইসকলৰ লগতো আমি এইবাৰ এই উৎসৱটো এনেধৰণেই পাতিম বুলি আমি আশা কৰি আগবাঢ়ি গৈ আছোঁ আৰু গৈ থাকিম। শেষো হ'ব, সেইটোকে আমি ভগৱানৰ বাসুচৰণটো প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আপোনালোকসকলৰ সমস্ত ৰাইজ ভকতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। এইখিনিয়ে আমাৰ কথা।